পৰা যদি আমি ইয়াত অৰুণোদয় পঠাও, প্ৰথমতে অৰুণোদয় কেইটা VCDC কেইটাই খাই লয়। প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণে VCDC কেইটাক 10,000 টকাকৈ ঘোষ দিব লাগে। দুৰ্গা মন্দিৰত ফুলেৰে পূজা হয়, আমাৰ VCDCৰ মন্দিৰত গান্ধীজীৰ নোটেৰে পূজা হয়। মানে কৈ আছে VCDC যেটিখিনি অৰুণোদয় দিয়ে সেইখিনি VCDCৰ হাতত আহে, বা নৰেন্দ্ৰ মোদীৰ ঘৰ PM ঘৰ যিখিনি দিয়ে সেইখিনি ঘৰ বোলে VCDCৰ হাতত দিয়ে। মই যেহেতু VCDCৰ এজন চেয়াৰমেন আছিলোঁ, যেহেতু মই VCDCৰ এজন অধ্যক্ষ আছিলোঁ, সেই ক্ষেত্ৰত মই মামাক উত্তৰ দিব খুজিছোঁ যে আপোনালোকে কেৱল কি VCDCৰ হাতত দিছিলে নেকি? PM ঘৰ কি VCDCৰ হাতত দিছে না অফিচ বাহিৰ হৈছে? তো অফিচাৰ বিলাক কি ভাং খাই বহিছিল নেকি? তেখেতে কি পইচাৰ কাৰণে ৰখিছিল না? এতিয়া এফাৰমেন্ট দিলে, সেক্ৰেটাৰী এফাৰমেন্ট দিলে, VCDC সেক্ৰেটাৰী কি কাৰণে এফাৰমেন্ট দিলে? পইচা লুটিৰ কাৰণে এফাৰমেন্ট দিলে নেকি? অৰুণোদয়ৰ কাৰণে পইচা কালেকশ্যন কৰাৰ কাৰণে এফাৰমেন্ট দিলে নেকি? মই উত্তৰ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইবিলাক আবুল তাবুল ভুগিব নালাগে। BTCত আপোনালোকে অশান্তি কৰিবৰ কাৰণে সৃষ্টি কৰি এতিয়া VCDCৰ নামত ৰাজনীতি চলাব খুজিছে। VCDCত কি আপোনালোকে শুই থাকে নেকি? আপোনালোকৰ পইচা ইঞ্জিনিয়াৰ আছে, BTO আছে, একাউণ্টেণ্ট আছে, আপোনালোকে সেক্ৰেটাৰী দিলে, এইবিলাক কি কালেকশ্যন কৰাৰ কাৰণে আপোনালোকে এফাৰমেন্ট দিছিলে নেকি? সেইবিলাকে কি কৰিলে? এইবিলাক মিছা প্ৰমাণ কিয় কৈ আছে যে অৰুণোদয় আহিলে বোলে VCDC হাতত দিব লাগে, PM ঘৰ আহিলে অৰুণোদয় দিব লাগে? এইটো কেনেকৈ ফাল্টু কথা ক'বলগীয়া আহিছে? এজন মাননীয় মুখ্যমন্ত্ৰী হৈ এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় পাহৰি যোৱা যে 10 ছেপ্টেম্বৰত যিটো নেকি গৌৰৱ গগৈৰ বিদেশৰ কথা কোৱা হৈছিলে যে পাকিস্তানৰ এজেণ্ট, তেখেতে আজিলৈকেও তেখেতক জেলত ভৰাবলৈ সাহস হোৱা নাই হেমন্ত বিশ্ব শৰ্মা, মিছলীয়া হেমন্ত বিশ্ব শৰ্মা আজি ক'বলৈ আহিছে VCDC কি মূৰ্তি পূজা নেকি? মূৰ্তি নেকি যে মানে ফুটি টুটি কৰিলে বাছ পেলাই দিলে, সেইটো নেকি? পূজা পালে নেকি? এইটো এনেকুৱা আবুল তাবুল কিয় ভুগিব লাগে? গতিকে আমি এইটো এটা উত্তৰ বুজিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইবিলাক কথা যাতে VCDC লৈ ৰাজনীতিক বন্ধ কৰক আৰু আপোনালোকে উন্নয়নৰ কাৰণে মাত মাতক। আপোনালোকে BTCত কি কৈছে? আজি আদানী আম্বানীক আমাৰ অসমৰ মাটিবিলাক আদানী আম্বানীক ঘটাই দিলে। এতিয়া BTCটো আদানী আম্বানীক ঘটাই দিবৰ কাৰণে মাটিক ঘটাই দিবৰ কাৰণে এতিয়া আপোনালোকে VCDCৰ নামত সম্প্ৰচাৰ চলাই আছে বা আপোনালোকে মানে বিৰোধিতা কৰি আছে VCDCৰ নামত, আৰু আপোনালোকে আদানী আম্বানীক BTCৰ মানুহক উচ্ছেদ কৰি সেইটো নোটিছ ইতিমধ্যে ৰেডি কৰি আদানী আম্বানীক দিবলৈ সাজু হৈছে। এইবিলাক BTCত এইবাৰ হেমন্তৰ মেজিক নচলে, এইবাৰ মেজিক চলিব চুকুৰালীৰ। আপোনালোকে চাই থাকক। 22 তাৰিখত চুকুৰালী কিং মেকাৰ হিচাপে বৰ্মান দিব হেমন্ত বিশ্ব শৰ্মাৰ লগত চুকুৰালী নাই, আৰু কেতিয়াও ৰাইজো নাই। সংখ্যালঘু ৰাইজে কেতিয়াও এটা ভোট বিজেপিক নিদিয়ে, এই কথা স্পষ্ট। এতিয়া আপোনালোকে ৰেজাল্ট পাব। ধন্যবাদ। যদি আমি ইয়াত অৰুণোদয় পঠাও, প্ৰথমতে অৰুণোদয় কেইটা VCDC কেইটাই খাই লয়। প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণে VCDC কেইটাক 10,000 টকাকৈ ঘোষ দিব লাগে। দুৰ্গা মন্দিৰত ফুলেৰে পূজা হয়, আমাৰ VCDCৰ মন্দিৰত গান্ধীজীৰ নোটেৰে পূজা হয়।